মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে সুধি আছিলে যে ছাৰ আমাক হাফ ইয়াৰলি এক্সামৰ কুৱেশ্যন পেপাৰবোৰ লাগে, গতিকে মই তোমালোকৰ বাবে 6 মাহিলী পৰীক্ষাৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ গণিতৰ, গতিকে চাই যোৱা তোমালোকে। ইয়াতে চোৱা 1 নম্বৰত দিছিলে সত্য নে অসত্য লিখা। ঠিক আছে, ইয়াতে 5টা প্ৰশ্ন দিছিল, সত্য নে অসত্য লিখিব দিছে। ক নম্বৰটো দিছিল এক মৌলিক সংখ্যা হয়। এইটো সত্য হ'ব জানো? এইটো সত্য নহয়, কাৰণ আমি জানো যে একটো মৌলিক সংখ্যাও নহয়, যৌগিক সংখ্যাও নহয়। ঠিক আছে, এইটো কি হ'ব? অসত্য হ'ব। ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে তোমালোকক জনাব বিচাৰিছোঁ যে তোমালোকক যদি এই কুৱেশ্যন পেপাৰখিনিৰ লগতে উত্তৰখিনিও লাগে, তোমালোকে এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা। তাত তোমালোকে ইয়াৰ কুৱেশ্যন পেপাৰবোৰ পাই যাবা। ঠিক আছে, যে ডাউনলোড কৰা। নেক্সট চোৱা, প্ৰতিটো সংখ্যাই নিজেই নিজৰ গুণিত। প্ৰতিটো সংখ্যাই নিজেই নিজৰ গুণিত হয়নে? চোৱাচোন, উদাহৰণ হিচাপত যদিহে তোমালোকে 3ৰ গুণিত উলিওৱা, 3য়ে 1 গুণ কিমান পাবা? 3 হয়নে? প্ৰতিটো সংখ্যাই নিজৰ নিজৰ গুণিতক হ'বনে নহয়? হ'ব, কাৰণ 10ৰ গুণিতক উলিয়ালে কি পাব? 10, 20, 30। গুণিতক মানে তোমালোকে জানানে? গুণিতক মানে হৈছে কি হয়? গুণিতক মানে হৈছে পূৰণফল। ঠিক আছে, গতিকে এইটো শুদ্ধ হ'ব। ঠিক তেনেকুৱা ধৰণে বাকীকেইটা চোৱা। গ নম্বৰ দিছিল সৰল ৰেখাৰ নিৰ্দিষ্ট দিশ থাকে, দুটা যুগ্ম সংখ্যাৰ মাজত অযুগ্ম সংখ্যা থাকে, প্ৰতিটো সংখ্যাই নিজৰ এটা উৎপাদক। 2 নম্বৰ দিছিল কেৱল উত্তৰ লিখা, এটা সংখ্যাৰ আটাইতকৈ সৰু উৎপাদকটো কি? 28ৰ আটাইতকৈ ডাঙৰ উৎপাদকটো কি? দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে যোৱাকৈ কেইডাল সৰল ৰেখা আঁকিব পাৰি? এটা চতুৰ্ভুজৰ শীৰ্ষবিন্দু কেইটা থাকে? এটা যৌগিক সংখ্যাৰ কমেও কেইটা উৎপাদক থাকে? নেক্সট খালী ঠাই পূৰণ কৰিব দিছিল যে 5 লাখত কিমান হাজাৰ হ'ব? হয়নে? 100 লাখত কি হয়? 100,000ত কি হয়? 100,000ত 1 লাখ। গতিকে 5 লাখত কিমান হাজাৰ হ'ব সুধিছে, এইটো উলিয়াব লাগিব। নেক্সট মানুহক পূৰণ কৰিব দিছে 625ৰ লগত 1000, হয়নে? পূৰণটো তোমালোকে নিজেই কৰিব পাৰা। কেনেকৈ কৰিব পাৰা? 625ৰ লগত 1000 দিছে, 625ৰ লগত 1 পূৰণ কৰিলে 625 পালা, তোমালোকে এইটো আনচাৰ পাবা। ঠিক আছে, এনেধৰণে পূৰণবোৰ কৰিব লাগিব। একেবাৰে সহজ হয়। ঠিক তেনেদৰে এইটো অংকটো চোৱাচোন, 25 পূৰণ 40 পূৰণ খালী ঠাই আছে, গতিকে 25 পূৰণ 40 পূৰণ ইয়াতে 13, যিহেতু 13টো আছে, ইয়াতে 13টো নাই, ইয়াতে 13 লিখি দিলেই হৈ গ'ল। ঠিক আছে, 13 লিখি দিলেই হৈ গ'ল, এইটোৱে আনচাৰ। এনেধৰণে তোমালোকে উত্তৰবোৰ উলিয়াবলৈ লাগিব। আশা কৰিছোঁ বুজি পাইছা। এনেকুৱা ধৰণে তোমালোকে চাই যোৱা কি কি প্ৰশ্ন আহিছিলে। তোমালোক ঘেৰ দিয়া অংকটোৰ স্থানমান লিখিব দিছিল। তোমালোকক মই শিকাইছিলোঁ নহয় স্থানমান কি হয়, স্থানমান কি আৰু নিজামান কি, হয়নে? ইয়াৰে নিজামান কি হ'ব? 3। স্থানমান মানে কি? এইটো কোনটো স্থানত আছে চোৱা, একক, দশক, শতক, হাজাৰৰ ঘৰত আছে, গতিকে 3000 হ'ব, হয়নে? নেক্সট বিস্তাৰ কৰি দেখুওৱা। বিস্তাৰ কৰি দেখুওৱা তোমালোক শিকাইছিলোঁ, যেনে 4, 6, 0, 7, 3 আছে, হয়নে? এতিয়া বিস্তাৰ কৰিলে কি লিখা? 4ৰ পিছত কেইটা অংক আছে? 1, 2, 3, 4টা 0 লিখি দিলে হৈ গ'ল। ঠিক তেনেকৈ 6ৰ পিছত 3টা অংক আছে, 3টা 0 দি দিলে হ'ল। এনেকুৱা ধৰণে তোমালোকে বিস্তাৰখিনি কৰিব লাগিব। নেক্সট এইটো সংখ্যা শব্দৰে লিখিব দিছিলে, এইটো কি হ'ব? 12,35,402, হয়নে? শব্দৰে লিখিব দিছিল। নেক্সট প্ৰথমটোৰ লগত দ্বিতীয়টো যোগ কৰিব দিছিল, তলে তলে পাতি ল'বা, পাতি লৈ যোগ কৰিব লাগিছিল। ঠিক আছে, নেক্সট প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰিব দিছিল, এইটো বিয়োগ কৰিব লাগিব। 6 সংখ্যাটো 165ৰ উৎপাদক হয় নে নহয় পৰীক্ষা কৰা। পৰীক্ষাটো কেনেকৈ কৰিবা? 6 সংখ্যাটো 165ৰ উৎপাদক হয় নে নহয় তোমালোকে হৰণ কৰিব লাগিব। 165 কিহেৰে হৰণ কৰিবা? 6ৰে। হৰণ কৰি যদি ভাগশেষ নৰয় তেতিয়াহ'লে বিভাজ্য হ'ব, আৰু যদি ভাগশেষ ৰয় তেতিয়াহ'লে বিভাজ্য নহয়। অৰ্থাৎ উৎপাদক যদি সম্পূৰ্ণৰূপে হৰণ যায় উৎপাদক হ'ব, আৰু যদি সম্পূৰ্ণৰূপে হৰণ নাযায় উৎপাদক নহয়। ঠিক আছে, নেক্সট চোৱা, এইটো বিয়োগ যোগ কৰাৰ পৰা দিছিল আৰু বিয়োগ কৰিব দিছিল। নেক্সট এইটো অপ্ৰকৃত ভগ্নাংশলৈ নিব দিছিল, যদি মিশ্ৰ ভগ্নাংশত আছে কেনেকুৱা হ'ব? চোৱা 12 আছে, 12 লিখিলা, এই দুটা পূৰণ কৰা, 12 পূৰণ 4, 12 4 48, 48ৰ লগত 5 যোগ কৰা, কিমান পাবা? 53 পাবা। ঠিক আছে, এইটো হ'ব উত্তৰ। নেক্সট 27ৰ উৎপাদক বিয়োগ গছ আঁকিব দিছিল, এইটো উৎপাদক গছ আঁকিব দিছে। ঠিক আছে, পাৰিবা তোমালোকে, একেবাৰে সহজ হয়। নেক্সট মিশ্ৰ ভগ্নাংশলৈ নিব দিছিল, এইটো হৰণ কৰিব লাগিব মিশ্ৰ ভগ্নাংশত নিলে। ঠিক আছে, এনেকৈ হৰণ কৰিবা, 8ৰে 60 হৰণ কৰিবা, হৰণ কৰি এইটো মিশ্ৰ ভগ্নাংশলৈ নিব পাৰিবা। গতিকে চাই যোৱা তোমালোকে কেনেকুৱা প্ৰশ্ন আহিছিলে। যদিহে তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা, তোমালোকে কুৱেশ্যন পেপাৰখিনিও লাগে, তোমালোকে আমাৰ এপটো ডাউনলোড কৰি লোৱা, তাত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পাবা। ইয়াৰ ৰিলেটেড যদি তোমালোকৰ কিবা কুৱেশ্যন আছে তোমালোকে আমাক সুধিবলৈ নাপাহৰিবা। ডেছক্ৰিপশ্যনত হোৱাটছআপ নম্বৰো দি থোৱা আছে, হোৱাটছআপতো তোমালোকে আমাক মেছেজ কৰি সুধিব পাৰিবা। লগতে তোমালোকে বাকীবোৰ ছাবজেক্টৰ ভিডিঅ'সমূহ চাবা। কমন কি কি আহে ইয়াৰ ওপৰতো তোমালোকক ভিডিঅ' দি দিছিলোঁ, সেইবোৰ তোমালোকে চাবলৈ নাপাহৰিবা।